হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগছ। আজি বহুত দিন ধৰি ভিডিঅ' বনাবলৈ সময় পোৱা নাই, বহু ব্যস্ততাৰ মাজত থকা হৈছে। আৰু আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ যাওঁ আৰু ময়ো জেগাডোখৰ কিছুমান চাই আহোঁ। আৰু ময়ো আগতে সোমোৱা নাছিলোঁ বিশেষকৈ, আৰু আজি ভাবিলোঁ সোমাই চাওঁচোন। সোমাওঁতে ভাবিছিলোঁ কিবা এণ্ট্ৰি ফিজ ল'ব নেকি, কিন্তু এণ্ট্ৰি ফিজটো দেখিলোঁ এণ্ট্ৰি ফিজ নলয়, এণ্ট্ৰি ফিজ ফ্ৰী। আপোনালোকো আহিব পাৰে, কোনো এণ্ট্ৰি ফিজ নাথাকে। শিৱসাগৰৰ জয়সাগৰ পুখুৰী পাৰত আছে আপোনালোকে জেগাডোখৰ, হয়তো আগত আহিব পাৰে কোনোবা, আৰু যদি কোনোবা অহা নাই তেতিয়াহ'লে আপোনালোক আহক এবাৰ। কোনো এণ্ট্ৰি ফিজ নালাগে, ধুনীয়াকৈ এণ্ট্ৰি ফিজ নিদিয়াকৈ আপুনি এডোখৰ সুন্দৰ জেগাত উপভোগ কৰিব পাৰিব। Let's go. ইয়াতে আপোনালোকে দেখা পাইছে সুন্দৰকৈ পুখুৰীটো দেখা পাইছে, আৰু এই পুখুৰীটোৰ পাৰতে আপোনালোকৰ গোটেই পাৰ্কখন আছে, জয়সাগৰ পুখুৰীৰ পাৰতে। ইয়াতে সুন্দৰকৈ বহি খাবৰ কাৰণেও ধুনীয়াকৈ সুবিধাবিলাক আছে, আৰু যিবিলাক এই নাওবিলাক দেখিছে এইবিলাক পেণ্ডেল মাৰি চলোৱা নাও হয়। ইয়াতে আগতে মেচিন লৈ যিবিলাক বোট আছিলে এইবিলাক দিছিলে, কিন্তু তেতিয়া কি হৈছে ইয়াতে পুখুৰীটোত মানে আগতে সেইবিলাক ইউজ কৰা নাছিল না, তাৰ বাবে যিবিলাক মাছ আছিল, মাছ কিছুমান বহুতো ঘাইল হৈছিলে, ইয়াতে মৃত্যু হৈছিলে। সেইটো কাৰণে সেই মেচিন লগা যিবিলাক নাও বোট আছিলে সেইবিলাক বৰ্তমান বন্ধ কৰি দিলে, আৰু যিবিলাক পেণ্ডেল মাৰি চলোৱা নাও আছে সেই নাওবিলাক বৰ্তমান চলাবৰ কাৰণে ইয়াত দিছে। ইয়াতে আপুনি যিবিলাক বোট আছে বোটবিলাকত আপুনি সুন্দৰকৈ গৈ পুখুৰীৰ মাজলৈ সুন্দৰকৈ যাব পাৰিব। ইয়াতে কি সুন্দৰকৈ খাবৰ কাৰণে আপুনি মুকলিত বহি খাওঁ বুলি ক'লেও মুকলিতে খাবৰ কাৰণে ৰাখিছে চেয়াৰবিলাক। আৰু যদি আপুনি ভাবে মই বোলে মুকলিত বহি বাহিৰ উপভোগ কৰোঁ, তেতিয়াহ'লে ইয়াতে বহি আপোনালোকে সুন্দৰকৈ খাব পাৰিব। আৰু আপোনালোকে যদি ভাবে মই বোলে ইয়াতে বহি খাব বেয়া পাইছোঁ, তেতিয়াহ'লে বোলে ভিতৰত বহি খাওঁ বুলি যদি ভাবে, তেতিয়াহ'লে আপোনালোকে ভিতৰতো বহি খাবৰ কাৰণে সুন্দৰকৈ সুবিধা ৰাখিছে তেওঁলোকে। বিশেষকৈ ফটো উঠিবৰ কাৰণে পূৰা চিনেমেটিক আৰু এলেকাকেইটা গোটেইকেইটা মানে যিটো আকাশৰ ধৰক পাৰ্টাৰ কাষতে পুখুৰীটো আছে, পুখুৰীটো যিটো চিনেমেটিক আৰু যিটো নেচাৰেল বিউটি, মানে ধৰক কোনো ধৰণৰ এডিটিং নহয়, নেচাৰেল বিউটি। আজিলৈ বাই বাই, আকৌ লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব।